হয় নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফাৰ্ষ্ট নিউজ অসম। এক কথাত ক'বলৈ গ'লে সমাগত যিহেতুকে 2024 যি নিৰ্বাচন আহিছে, সকলোৱে হয়তো যি কংগ্ৰেছ বিজেপি AIDF সকলোৱে হয়তো কান্ধত তথা কঁকালত টঙালি মাৰি পেলাই সকলো প্ৰত্যেকজন নেতা পালি নেতাই হয়তো তেওঁলোক প্ৰস্তুত হৈ উঠিছে বা সমাগত যি নিৰ্বাচন আছে কোন প্ৰতিদ্বন্দ্বিতা কৰিব, কোনে কাক কেনেধৰণে ধৰক ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হ'ব। বৰ্তমান আমাৰ লগত আজি উপস্থিত আছে ধৰক যি বিজেপিৰ তথা ক্ষমা কৰিব যি কংগ্ৰেছৰ যি প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰ 2024 নিৰ্বাচনত মৃণাল কুমাৰ হাজৰিকা আমাৰ লগত বৰ্তমান উপস্থিত আছে। আপোনাক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোককো ইংৰাজী নৱবৰ্ষৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাদলকে ভোগালী বিহুৰ একেবাৰে শুভেচ্ছা সকলো ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। 2003 পৰা 2024 প্ৰায় 23টা বছৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছোঁ। আগৰ পৰাই ঘৰত কংগ্ৰেছৰ এটা পৰিৱেশ আছিল, যি আৰু মোৰ ককা মুক্তি যুঁজাৰু আছিল আৰু ব্লক সভাপতি NSUI ছাত্ৰ সংগঠনৰ 2003 চনত কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ আৰু তাৰপিছত প্ৰায় 12 বছৰ NSUI লগত আছিলোঁ। প্ৰথমতে ব্লকৰ সভাপতি, জিলা সাধাৰণ সম্পাদক, জিলাৰ সভাপতি, ৰাজ্যিক সভাপতিও হৈছিলোঁ। তাৰপিছত যুৱ কংগ্ৰেছ আৰু এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক। প্ৰথমতে নগাঁও সদৰ সমষ্টি আছিল, বহুখিনি মানুহৰ লগতে জড়িত হৈ আছিলোঁ বিভিন্ন কাম কাজতে। NSUI বুলি ক'লে মৃণাল কুমাৰ হাজৰিকা নামটো সকলোৰে এটা পৰিচিত নাম, কি ক'ব? হয়, NSUI বুলি ক'লে আজিও বহুতৰ মোবাইলত মৃণাল NSUI লিখা থাকে, হয়। বা আমি য'ত কিছুমান কাম কৰোঁ তাতো মৃণাল NSUI বুলিয়ে লিখা আছে। আচলতে নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত হৈ আছোঁ। নগাঁৱৰ বিভিন্ন ব্যক্তিৰ লগত বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থাকোঁ, মানুহৰ লগত মিলিজুলি পেলাই থাকিব খোজোঁ। আৰু এতিয়া নগাঁও বটদ্ৰৱা সমষ্টি হ'ল, বিভিন্ন নতুন নতুন অঞ্চল ইয়াত অন্তৰ্ভুক্ত হ'ল, বিভিন্ন মানুহৰ লগত গৈছোঁ, চিনাকি হৈছোঁ। আৰু যিহেতু বৰ্তমান আমাৰ চৰকাৰ নাই, বৰ্তমান বিজেপি চৰকাৰ, তথাপিও বিভিন্ন ক্ষেত্ৰত মানুহে আঁকোৱালি লৈছে। আৰু চাওঁ অনাগত দিনত কি হয়। ভাদ মাহত নামঘৰলৈ গৈছোঁ, বিভিন্ন ভকত বৈষ্ণৱ গোপিনীৰ আশীৰ্বাদ লৈছোঁ। যোৱা বছৰ আৰু এইবছৰ মিলি প্ৰায় 170 নামঘৰলৈ গৈছোঁ, 70ভাগ নামঘৰলৈ গৈছোঁ আৰু বিভিন্ন অনুষ্ঠানতে মানুহৰ লগত যাওঁ। আশা ৰাখিছোঁ যে দলৰ প্ৰাৰ্থিত্ব কাইলৈ বিচাৰি গুৱাহাটীলৈ যাম আৰু আশা ৰাখিছোঁ যে ভাল ফল এইবাৰ আহিব আৰু যাতে প্ৰাৰ্থিত্ব পালে অনাগত দিনত নগাঁৱৰ বিভিন্ন জেগাত যাতে ৰাইজৰ সহায় সহযোগিতা পাওঁ, ৰাইজে যাতে মৰম কৰে, ৰাইজৰ কাষ চাপিব লাগিব, সেইটোৱে আশা ৰাখিছোঁ। হয়, আমি মৃণাল হাজৰিকা ডাঙৰীয়া আপোনাৰ পৰা এটা কথা জানিবলৈ বিচাৰিম। যিহেতুকে আপুনি টিকেট বিচাৰি অহাকাইলৈ যাব, যদি আপুনি টিকেট যদি আপোনাৰ সম্ভৱ হয়, আমিও ধৰক আপোনাক আশীৰ্বাদ কৰিছোঁ, আমাৰ ফাৰ্ষ্ট নিউজ অসম কথা মানে আশীৰ্বাদ দিছোঁ। একদম ক'বলৈ গ'লে প্ৰথম যি উচ্ছেদ তথা নিবনুৱা সমস্যা কেনেধৰণে আপুনি দূৰীকৰণ কৰিম বুলি ভাবিছে? নিবনুৱা সমস্যাটো চাওক, চবতকৈ ডাঙৰ সমস্যাটো হৈছে নিবনুৱা সমস্যা। আজি আমি ক'ৰবাত যদি আমি ভাবিছোঁ যে আমি ক'ৰবাত পঢ়া শুনা ল'ৰাক ক'ৰবাত আঁচনি দি পেলাই নিবনুৱা সমস্যা সমাধান কৰিব পাৰোঁ, এইটো ভুল। আমি নিবনুৱা সমস্যা সমাধান কৰিব লাগিব যে আমি বিভিন্ন উদ্যোগ আমি ইয়াত গঢ়ি তুলিব লাগিব, তেতিয়াহে মই ভাবোঁ যে নিবনুৱা কিছু সমস্যাৰ সমাধান হ'ব। একথাত ক'বলৈ গ'লে যি এখন চৰকাৰ বৰ্তমান চলিত এখন চৰকাৰ, যি বিজেপি চৰকাৰ, তেওঁলোকে একাংশ ধৰক মুছলমান সম্প্ৰদায় তথা তেওঁলোকে মিয়াক আক্ৰমণ কৰি লয়, মুছলমান বুলি তথা মিয়াক আক্ৰমণ কৰি লয়। কি ক'ব এই ক্ষেত্ৰত? উচ্ছেদেই হওক বা অন্যান্য ক্ষেত্ৰত মিয়া কেৱল মিয়া, তেওঁলোক কি মানে মানুহ নহয় নেকি নে কি? আচলতে মই এটা কথা কওঁ যে উচ্ছেদ মই ভাবোঁ যে যিখিনিয়ে অবৈধভাৱে দখল কৰি আছে, তেওঁ হিন্দুৱেই হওক বা মুছলমানেই হওক, চৰকাৰী ভূমি বেদখল কৰি আছে, তেওঁলোকক উচ্ছেদ কৰাটো কোনো কথা নহয়। উচ্ছেদ কৰিছে, ভাল কথা, সেইখিনি এৰিবই লাগিব। এৰিবই লাগিব। কিন্তু যাৰ ভূমি নাই, আমি আইনগত তেওঁলোকক যিটো তাৰ বিকল্প ব্যৱস্থা দিব লাগে, সেই বিকল্প ব্যৱস্থাটো আমি তেওঁলোকক দিয়াটো উচিত। কিয় কাৰণে তেওঁলোক আমাৰ ভাৰতীয় নাগৰিক। এতিয়া কথাটো হ'ল, বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে এইখন চৰকাৰ মিয়া যিটো কথা কৈ থাকে, আচলতে সমাজখনত চাওক, নিৰ্বাচন প্ৰতি বছৰে আহে, প্ৰতি বছৰে যায়, কেতিয়াবা বিধানসভা, কেতিয়াবা লোকসভা, নিৰ্বাচন আহিব যাব। কিন্তু নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ আমি কিছু সমাজত
সমাজখন যাতে বিশৃংখলতাৰ দিশে নাযায় আমি সেইটো চাব জাতিৰ যি ভেদাভেদ কিছুমান কথা আমি যদি কৈ দিওঁ আমাৰ ইলেকশ্যনত আমাৰ ভাল হ'ব বুলি কিন্তু সমাজখনত যদি আপুনি সেইবিলাক ছটিয়াই দিয়ে সেইবিলাক কিন্তু বহুত বেয়া দিশে যায়গৈ আৰু মানুহৰ মনত যিবিলাক সোমাই যায় সেই কিন্তু সহজে নাটৰে আজি মই এটা কথা ক'বলৈ খোজোঁ যে মাজতে দেখা গৈছিল যে নগাঁৱত দুটা ল'ৰাৰ মাজত এখন কাজিয়া হৈছিল আৰু বিভিন্ন ক্ষেত্ৰত ঢাকাইপতি নামটো সলোৱা হ'ল আৰু দুজন ল'ৰাৰ কাজিয়া হৈছিল আৰু সমগ্ৰ এটা জাতিক মানে সেই দায়িত্বটো দিয়া হ'ল যে তেওঁলোকে কৰিছে বুলি কিন্তু কোন দুটা ল'ৰাই কৰিলে মানে নিজৰ ব্যক্তিগত আৰু যিজন ল'ৰাই কৰিছে সেইজনে উচিত শাস্তি পাব লাগে তেওঁ উচিত শাস্তি পাব লাগে তেওঁৰ যিটো আইনৰ ব্যৱস্থা হ'ব লাগে সেইটো হ'ব লাগে কিয় কাৰণে তেনেকুৱা ধৰণৰ ৰাজহুৱা স্থানত কৰাটো ভুল কিন্তু সেইবাবে এটা জাতিক দুখ দিয়াটো এটা ভুল কিন্তু তাৰ পিছতে কেইদিনমান পিছতে আমি ডিমগুৰিত দেখা গ'ল যে এজন বয়োজ্যেষ্ঠ অসমীয়া লোকক দুজন বিজেপিৰ মানুহ আক্ৰমণ কৰিলে কিন্তু মই যিখিনি মিডিয়াই তাত টেটু ফালি চিঞৰিছিল যে এজন অসমীয়া লোকক অত্যাচাৰ কৰা হৈছিল কিন্তু সেই মিডিয়াকেইজনে কিন্তু তেতিয়া কিন্তু সেই ডিমগুৰি ঘটনাটোত কিন্তু তেওঁলোকে একো নক'লে তেনেকুৱা ধৰণৰ সাংবাদিকতাও আমি বিচৰা নাই আমি এনেকুৱা ধৰণৰ সাংবাদিকতা বিচাৰিছোঁ দোষীক উপযুক্ত শাস্তি দিয়াটো উচিত তেওঁ হিন্দুৱে হওক বা মুছলমানেই হওক যদি এনেকুৱা ধৰণৰ কৰ্ম আমি কৰি যাওঁ তে মই ভাবোঁ যে ব্যক্তিগত লাভৰ বাবেহে তেনেকুৱা ধৰণৰ কৰা হৈছে আজি যিটো দোষী সি হিন্দু হওক বা মুছলমানেই হওক আমি শাস্তি পাবই লাগিব কিন্তু একেবাৰে যদি মই ক'বলৈ যাওঁ যে মৃণাল কুমাৰ হাজৰিকা বুলি ক'লে দৰিদ্ৰ নিচলা তথা মোৰ কেমেৰা প্ৰতিটো আপুনি যদি অকণ পিছুৱাই যায় এইটো যদি অকণমান আনকাট কৰি দিয়ে হয় যিহেতুকে মৃণাল কুমাৰ হাজৰিকা বুলি ক'লে দৰিদ্ৰ নিচলা যিসকল ব্যক্তি আছে হিন্দুৱে হওক বা মুছলমানেই হওক খ্ৰীষ্টানে হওক বা তেওঁলোক অন্য সম্প্ৰদায় হওক তেওঁলোকৰ মানে লগত তথা তেওঁলোকৰ কাষত সদায় থিয় দিয়া এজন ব্যক্তি হৈছে মৃণাল কুমাৰ হাজৰিকা আমি ইয়াৰ পূৰ্বে হয়তো প্ৰতিবেদন তেওঁৰ তথা তেখেতৰ আমি বাতৰি পৰিৱেশন কৰিছোঁ তেখেত সদায় দৰিদ্ৰ নিচলা লোকৰ কাষত থিয় দিয়ে এইবাৰ যিহেতুকে আপুনি ধৰক কাইলৈ যি আপোনাৰ এটা ধৰক টিকেট তথা আপোনাৰ প্ৰতিটো হেৰিয়ৰ বাবে যাব প্ৰথম যদি আপুনি জয়ী হয় প্ৰথম কাম কি কৰিব বিচাৰিছে চৰকাৰখনৰ বাবে বা ৰাইজৰ বাবে চাওক ৰাইজৰ নগাঁওখন মোৰ নগাঁও আমাৰ নগাঁও মোৰ নগাঁও এইখন নগাঁওক আমি আৰু কেনেকৈ আগুৱাই নিব পাৰোঁ সেইটোহে প্ৰধান উদ্দেশ্য হ'ব উন্নয়ন প্ৰতিটো যেতিয়াই বিধায়ক হৈছে বা চৰকাৰ আহিছে উন্নয়ন হৈ গৈ আছে আমি আজি ক'ব নোৱাৰিম যে অমুকৰ 5 বছৰত উন্নয়ন হোৱা নাই বা তমুকৰ 5 বছৰত উন্নয়ন হোৱা নাই উন্নয়ন প্ৰতিটো ক্ষণতে হৈছে নগাঁওখন যদি আমি ঘূৰি চাওঁ যে আজি কাৰোবাৰ দিনত উন্নয়ন হৈছে কাইলৈ কাৰোবাৰ দিনত উন্নয়ন হ'বই লাগিব কিন্তু সেইটো নহয় যে আজি বহুতে দেখা যায় যে নগাঁওখনত কংগ্ৰেছৰ দিনত একো হোৱা নাছিল বুলি তেনেকুৱা ধৰণৰ কোৱা দেখা যায় যদি আপুনি বিভিন্ন ক্ষেত্ৰত চাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কংগ্ৰেছৰ দিনত হৈছে বিভিন্ন ফ্লাইঅভাৰ নগাঁৱৰ ফ্লাইঅভাৰখন আজি কংগ্ৰেছৰ দিনত হৈছে আজি ভাৰতীয় জনতা পাৰ্টি যেতিয়া শাসনলৈ আহিছে তেওঁলোক শাসন অহাৰ পিছত বহু পকী দলং নগাঁৱৰ মাজমজিয়াত পকী দলং হৈছে তেওঁলোক সঁচাই ধন্যবাদৰ পাত্ৰ আমি ধন্যবাদ দিব লাগিব আমি সেই অনুযায়ী মই কোৱা নাই যে বিজেপিৰ দিনৰ উন্নয়ন হোৱা নাই বিজেপিৰ দিনতো উন্নয়ন হৈছে কিন্তু কংগ্ৰেছৰ দিনতো উন্নয়ন হৈছে উন্নয়ন হৈ থাকিবই লাগিব আজি চাওক নগাঁও সৰ্বগাঁও ৰেলৱে ষ্টেচন আজি সৰ্বগাঁও ৰেলৱে ষ্টেচন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰিম'ট যোগে অপেনিং কৰিছিল আজি দেখা গৈছিল যে ভাল লাগিছিল যে আদৰ্শ ষ্টেচন এটা হৈছে কিন্তু আজি ৰেল ক'ৰ পৰা চলিছে মৈৰাবাৰীৰ পৰা গুৱাহাটীলৈ পুৰণা ৰেলখনেই চলি আছে কি আমি আদৰ্শ ৰেল ষ্টেচনত আমি কি মানে পাৰ্ক লাইট সেইটোৱে বিচাৰিছিলোঁ নেকি সেইটো নহয় আজি তাৰ পৰা যদি ৰেল এখন দিয়ে দিল্লীলৈ ৰেল দিয়ে কেলকাতালৈ ৰেল দিয়ে তেতিয়াহে ক'ম যে ভাল হৈছে আমাৰ নগাঁৱৰ সৰ্বগাঁও ষ্টেচনৰ পৰা ৰেল দিছে ভাল আমাৰ তেতিয়াহে আমি ভাল পাম এতিয়া মই ভাবোঁ যে আমি নগাঁওখন সৰ্বাংগীনভাৱে আৰু আগুৱাই নিব লাগিব আমি বিভিন্ন দেখা গৈছে যে আমাৰ ইণ্ডাষ্ট্ৰী আমি গঢ়ি তুলিব লাগিব ইণ্ডাষ্ট্ৰী হ'লেহে আমাৰ নিবনুৱা আপুনি ইণ্ডাষ্ট্ৰীৰ কথা কওঁতে মই এটা প্ৰশ্ন আপোনালৈ বিশেষকৈ কৰিব বিচাৰিম
বৰ্তমান অসমখন বনিয়া হাতলৈ গৈছে, একাংশ বহিৰাগত বনিয়া হাতলৈ গৈছে, কি ক'ব এই ক্ষেত্ৰত? আচলতে সেইটো যদি আপুনি ক'বলৈ যায়, চেনি কনষ্ট্ৰাকশ্যন এটা চলিয়ে আছে, আপুনি দেখা যায় যে বিভিন্ন ক্ষেত্ৰত আপুনি দেখিছে যে আপুনি জল জীৱন মিছনৰ কথাই কওক, আজিকালি বহু ঠিকাদাৰ বা তেনেকুৱা ধৰণৰ হেৰিটো দেখা গৈছে যে পেকেজ ছিষ্টেম কৰি সৰু সৰু আমাৰ যিখিনি থলুৱাখিনি আঁতৰাই দিবলৈ চেষ্টা কৰাই গৈছে। বিভিন্ন আমাৰ থলুৱা মানুহ যদি প্ৰতিবাদতো বহিছে, শাসকীয় দলৰ নেতাই মাতি পেলাই সেই প্ৰতিবাদটো ৰুধিবলৈ তেওঁলোকে ভয় ভাবুকিৰে চেষ্টা দিছে। তো মই ভাবোঁ যে আমি ক'লেই নহ'ব, আমি প্ৰথম অসমীয়া আমি সকলো আগবাঢ়ি আহিব লাগিব। আমি ভালকৈ আমাৰ নিজৰ বিজনেছ বা ব্যৱসায় যেনেকৈ হওক আমি আগুৱাই লৈ যাব লাগিব, আমি কাম কৰিব লাগিব, আমি শ্ৰম কৰিব লাগিব। মই ভাবোঁ যে আমি যদি কাম কৰি আগুৱাই যাওঁ, আৰু বিভিন্ন ক্ষেত্ৰত এইখন চৰকাৰে যিটো দেখা গৈছে যে কংগ্ৰেছৰ দিনত ৭০টা বছৰত একো নাই কৰাৰ কথা যে কৈছিল, ৭০ বছৰত আমি যিখিনি কৰিছিলোঁ সেইখিনিতো তেওঁলোকে বেছি আছে। আজি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যে বেছি আছে, কিনো বেছি আছে, চব আমাৰ বস্তুবিলাকে তেওঁলোকে গৈ পেলাই আজি আদানীৰ হাতত দিছে। তাই মই ভাবোঁ যে আজি আপোনালোক আহিছে, ধন্যবাদ জনাইছোঁ। প্ৰতিবেদন বেছি দীঘলীয়া নকৰোঁ। যি ৬ জনগোষ্ঠী জনজাতিকৰণক লৈ পেলাই এটা যি বৃহৎ এটা তথা প্ৰতিবাদ তথা উত্তালমুখৰ এটা পৰিৱেশৰ সৃষ্টি হৈ আছে ৬ জনগোষ্ঠী জনজাতিকৰণক লৈ পেলাই, কি ক'ব এই ক্ষেত্ৰত? যিখন ধৰক আজি মই 2021 চনত দেখিলোঁ হয় যে তেওঁলোকে কৈছিল যে ইলেকশ্যনৰ পিছতেই মৌলিক ৬ জনগোষ্ঠী জনজাতিকৰণ হৈ যাব বুলি তেওঁলোকে কৈছিল, কিন্তু দেখা গ'ল আকৌ এইবাৰে তেওঁলোকে একেটা কেছেটেই বচাইছে। চাওক, তেওঁলোকে এটাই বস্তু দেখাই আছে যে মানুহক তেওঁলোকে আঁচনি দি পেলাই তেওঁলোকক ভাবিছে যে আঁচনি দিম আৰু তেওঁলোকে মনে মনে থাকিব, তেওঁলোকৰ উদ্দেশ্য সেইটোৱে, ধাৰ ল'ম আৰু আঁচনি দিম, বাকী একো নাই। আজি গাঁৱত তেওঁলোকৰ কৰ্মীয়ে বিভিন্ন ক্ষেত্ৰত কংগ্ৰেছৰ মিটিঙলৈ যাবলৈ বা কংগ্ৰেছৰ সভাত বা কংগ্ৰেছৰ মানুহৰ লগ কৰিলে তেওঁলোকে আঁচনি কাটি দিম বুলি কয়। এনেকুৱা পৰ্যন্ত ৰাজনীতি হৈ গৈছে। আজি দুখীয়াক এই ধৰণৰ হ'ব নালাগিছে। এই ধৰণৰ গণতন্ত্ৰত মই ভাবোঁ এনেকুৱা হ'ব নালাগে। হয়, এই কথাত ক'বলৈ গ'লে এয়াই আছিলে যি মৃণাল কুমাৰ হাজৰিকা আজি আমাৰ যি ফাৰ্ষ্ট অসমৰ তথা যি নৱনিৰ্বাচনত তেওঁ আগবাঢ়িব, প্ৰতিদ্বন্দ্বিতা কৰিব। মৃণাল কুমাৰ হাজৰিকাৰ লগত আজি আমি আমাৰ যি প্ৰতিবেদন আছিলে প্ৰতিবেদন আমি ল'লোঁ। কেমেৰা পাৰ্চন দীপক কলিতা, সহযোগত নগাঁৱৰ পৰা ৰাজনৈতিক ফাৰ্ষ্ট অসম চাই থকা প্ৰতিগৰাকী দৰ্শকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে 2024 যি নিৰ্বাচন আছে সকলোৱে ৰণকৌশল তথা ৰণঢোল বজাবলৈ তেওঁলোক প্ৰস্তুত হৈছে বা কান্ধত টঙালি মাৰিব সকলো সাজু হৈছে। কেমেৰা পাৰ্চন দীপক কলিতা, সহযোগত নগাঁৱৰ পৰা ৰাজমণি দাস, ফাৰ্ষ্ট অসম চাই থকা প্ৰতিগৰাকী দৰ্শকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।